আছে আছে পথাৰ সাধু কথাৰ কথাৰ ভাঙনি ৰূপান্তৰতে মেলে গজালি গজি উঠে কোমল বিৰিখৰ প্ৰাণ চেগুন পাতৰ কুহি চেগুন পাতৰ কুহি ঢাকি ৰাখি যতনা ভাগৰ ভাগৰ মচি ফিচিকে চাদৰৰো ৰং আছে আছে ৰঙৰ পৰিভাষা হয় যদি উপাধি হওক ত্যাগৰ থোৰতে মেলা সেউজ কোমল কুহি চেগুন পাতৰ কুহি What's wrong with your mom? প্লিজ ডোন্ট আস্ক মি অ'কে সেইটো মোৰ ব্যক্তিগত কথা তোমাক মই বৰ আচৰিত জিনিছ পাইছোঁ দেই নিজৰ মাকক অন্তৰৰ পৰা বেয়া পোৱা মানুহ এই প্ৰথম দেখিলোঁ তুমি হঠাৎ কিয় যাব নোৱাৰা হ'লা সেইটো মই নাজানো কিন্তু হোমৱৰ্কৰ বাহানাটো যে মিছাকৈ কৈছে সেইটো মই ভালদৰে জানো আমিও ডেড তুমি কোনটো কথা সঁচা কোৱা কোনটো মিছা মই চব জানো সেইকাৰণে ল'ৰা ছোৱালী মাক বাপেকক ফাঁকি দিব নাপায় For your kind information, Tuli is my friend and we are good at friendship. বন্ধুত্বৰ বাদে আমাৰ আন একো নাই প্ৰথমতে বন্ধুত্ব তাৰ পাছতেতো প্ৰেম হয় ব্ৰ তোৰ মায়ে যদি এখন কেণ্টিনত গৈ এটা চুকত বহি এটা ডেকা ল'ৰাৰ হাতত ধৰি থাকে তেতিয়া তই পাৰিলিহেঁতেন সেই দৃশ্য চাবলৈ পাৰিলিহেঁতেন সেই একেখন কেণ্টিনত বহি ম'ম' খাবলৈ আচ্ছা এটা কথা কোৱাচোন নেওগ ছাৰৰ কথাকেইটাই তোমাক অকণো এফেক্ট কৰা নাইনে মোক কি এফেক্ট কৰিব এই কথা মই বিশ্বাসে নকৰোঁ মোক কি লাগিছে জানা তোমালোকৰ এই যে পাৰ্থ নে কি পাৰ্থৰ প্ৰতিম হে অঁ পাৰ্থৰ প্ৰতিম সি মানুহটোৱে চাগে চবকে মিছা কথাবোৰ লগাইছে তোমাৰ পেইণ্টিংকেইখন চাগে সস্তাত সৰকাবৰ কাৰণে সি গেম খেলিছে গেম পাৰ্থই মোৰ লগত গেম খেলিব ষ্ট্ৰেঞ্জ একো ষ্ট্ৰেঞ্জ হ'ব নালাগে অ'কে আজিকালি মানুহে লোকৰ ইমেজ ডাউন কৰিবৰ কাৰণে যিকোনো ধৰণৰ কাম কৰিব পাৰে মই তোমাৰ কাৰণে ৰৈ আছিলোঁ কিবা ক'বা আজি তুলিৰ লগত কি কথা পাতিলা মই তুলিৰ লগত কি কথা পাতিলোঁ সেইটো এতিয়া তোমাৰ লগত শ্বেয়াৰ কৰিব লাগিব নিলয় অ' চৰি মই সেইটো ক'ব খোজা নাছিলোঁ প্লিজ এক্সকিউজ মি মই ক'ব খুজিছিলোঁ সেইদিনাখনৰ কথা কিবা ওলাইছিল নেকি তাই কোনদিনৰ কথা কলা বিশ্বৰ কথা অঁ কলা বিশ্বৰ কথা কিবা কৈছে নেকি কিয় তাই তেনেকুৱা কৰিলে কিয় তাই সেইদিনাখন তাৰ পৰা গুচি আহিলে কাৰণ তাইৰ আৰু তাত থাকিব মন নগ'ল আৰু তাইৰ যেতিয়া মন নগ'ল তাইক আৰু কোনে ৰাখে মানে তোমাকো একো কোৱা নাই কৈছে তাই মোক নকৈ আৰু কাৰ ওচৰত ক'ব কি কৈছে কোৱাচোন কোৱা চৰি নিলয় মই তোমাক ক'ব নোৱাৰিম মোকো ক'ব নোৱাৰা তাই মোক যিখিনি বিশ্বাসত কথাখিনি কৈছে মই কাৰো ওচৰত ক'ব নোৱাৰিম কাৰণ তোমাৰ মোৰ সম্পৰ্কতকৈ তাইৰ এই বিশ্বাস বহুত ওপৰত বাইদেউ আপোনাক যে কি বুলি ধন্যবাদ জনাম আপোনাৰ উপস্থিতিয়ে এক্সিবিশ্যনখনত বেলেগ এটা অৱদান দিলে কি যে কথাবোৰ আপোনালোকে কয় মইনো কি কৰিলোঁ বাৰু আপুনি নথকা হ'লে আমাৰ এক্সিবিশ্যনখন বহুত সেমেকা হ'লহেঁতেন হয় বাইদেউ আৰু আপোনাৰ দৰে আৰ্টিষ্ট এগৰাকীক চিনাকি কৰাই দিয়াৰ বাবে নেওগ ছাৰকো ধন্যবাদ জনাব লাগিব কিন্তু বাইদেউ আজি ক্লজিং চেৰিমনিৰ মিটিঙত আপোনাক আমি আমাৰ ফালৰ পৰা সম্বৰ্ধনা জনাম বুলি ভাবিছোঁ বাইদেউ আপুনি যদি আমাৰ লগত অলপ অফিচলৈ আহিলেহেঁতেন আপোনাৰ বায়'ডাটাখিনি লৈ ল'ব পাৰিলোহেঁতেন
হ'ব বাৰু পিছে মোৰ ইমান লিখিবলগীয়া বা জনাবলগীয়া একোৱেই নাই দেখোন নহয় মানে সম্বৰ্ধনা পত্ৰখনত লিখিবলৈ আপোনাৰ কিছুমান অৱদান লাগিব যেনে ধৰক আপোনাৰ কিমান ছবি আছে আপুনি কেতিয়াৰ পৰা ছবি আঁকা আৰম্ভ কৰিলে ঠিক তেনেধৰণৰ হ'ব দে কাইলৈ অফিচলৈকে গৈ দি আহিবগৈ এতিয়াই বলক বাইদেউ আমি আকৌ সম্বৰ্ধনা পত্ৰখন লিখিব লাগিব নহয় অধীৰ ব'লাচোন গৈ আহোঁ তুমি চাওঁ মই নাযাওঁ মোৰনো এনেও গৈ লাভ কি তোমালোক যোৱা তেতিয়ালৈকে আমি মিলি এইখিনি সামৰোঁ বাইদেউ আপুনি মোৰ লগতে আহক ব'লক ৰ'বা শুনা তোমালোকে পেইণ্টিংবোৰ ভালদৰে সামৰিবা দাগ চাগ লাগিবলৈ নিদিবা মই আছোঁ নাই যোৱা মই আছোঁতো ব'লক আৰম্ভ কৰোঁ আৰু হয় শুনকচোন বৰ্ণালী বা ক'ত গ'ল বাৰু অঁ ভিনদেউ মই আপোনাক মনেই কৰা নাছিলোঁ চাওকচোন বৰ্ণালী বা গ'ল নেকি বৰ্ণালী বাক মোৰ অলপ লগ পাবলগীয়া আছিলে মোৰ তোমাৰ লগ পাবলগীয়া আছে চৰি তোমাৰ লগত অলপ কথা আছে অঁ মই গম পাইছোঁ আপুনি কাৰ কথা ক'ব আপুনি নেওগ ছাৰৰ কথা ক'ব ন সেইবোৰ বাদ দিয়ক না সেইবোৰ পাহৰি যোৱাই ভাল মোৰ তোমাৰ লগত অলপ কথা আছে কি কথা ভিনদেউ ইয়াতে পাতোঁ নেকি এতিয়া তুমি ভালকৈ যাবানে নে টানি নিব লাগিব মোৰ মানুহজনীৰ কাণত যা তা কথা লগোৱাৰ উদ্দেশ্য কি ভাই চৰি এই যে মিছা মিছি কিছুমান কথা লগাই পেলাই তাই মোৰডাল গৰম কিয় কৰি থাকা মই বৰ্ণালী বাৰ মোৰ গৰম কৰিম অফক'ৰ্ছ তুমি মোৰটো গৰম কৰিছা এই যা তাৰ কথা লগত তাই জড়িত কৰি পেলাই তাইৰ লগত কি গেম খেলিব বিচাৰিছা ভিনদেউ আপুনি এইবোৰ কি কথা কৈ আছে আৰে মনে মনে থাকা ভিনদেউ কিহৰ ভিনদেউ হে কোনটো সম্পৰ্ক মই তোমাৰ ভিনদেউ আপুনি বৰ্ণালী বাৰ হাজবেণ্ড আৰু বৰ্ণালী বা মোৰ নিজৰ বাৰ দৰে কোনটো ৰিলেশ্যনৰ তোমাৰ নিজৰ বাৰ দৰে আৰু কোনফালৰ ৰিলেটিভহে তুমি তোমাক মোৰ ঘৰ আৰু অফিচৰ ইণ্টেৰিয়ৰ ডিজাইনিং কৰিব দিলোঁ বা তুমি মোক ঘৰত আহি মোক ড্ৰয়িং ৰুমৰ ইণ্টেৰিয়ৰ ডিজাইনিং কৰিলা সেই বুলিয়ে তুমি কি মোক ঘৰৰ মানুহ হ'ব বিচাৰিছা হা এজন ইণ্টেৰিয়ৰ ডিজাইনাৰক যদি মই নিজৰ খোলালি পাতোঁ তেতিয়াহ'লে মোক কামত লগোৱা গোটেই মিস্ত্ৰী সোপাক মই খোলালি পাতি ল'ব লাগিব হয় নহয় আপোনাৰ ঘৰৰ ভিতৰত সোমোৱাৰ মোৰ কোনো উদ্দেশ্য নাই বৰ্ণালী বাই মোক মৰম কৰে বাবেহে আৰু সেই মৰমৰ তুমি সুবিধা ল'ব বিচাৰিছা হা নাই বিচৰা মই মৰমৰ সুবিধা ল'বলৈ বিচৰা নাই মই সুবিধা দিবহে বিচাৰিছোঁ আৰু মই ভাবিছিলোঁ বৰ্ণালী বাৰ পেইণ্টিংখিনি হাই ৰেটত বিক্ৰী কৰিম আৰু আজিৰ দিনটোত বৰ্ণালী বাক এজন দামী দামী আৰ্টিষ্ট বনাওঁ পেইণ্টিঙৰ দাম বঢ়াবৰ বাবে নেওগৰ নিচিনা মানুহ এজনক তুমি বদনামী সানি দিলা নেওগক মই কি বদনাম কৰিম নেওগটো আগৰ পৰাই বোকাত লুতুৰি পুতুৰি খাই আছিল আৰু মই তাত গৈ পানী চিটৰ কোনো দৰকাৰেই নাই আপুনি প্ৰমাণ চাব বিচাৰে নেকি যদি প্ৰমাণ চাব বিচাৰে মোৰ ওচৰত থকা প্ৰুফ আপোনাক দেখুৱাই দিব পাৰিম ৰ'বা তোমালোকৰ এই বোকা ছটিওৱা খেলখনৰ বাবে মোৰ মিছেছে যদি ছবি অঁকা বন্ধ কৰি দিয়ে তেতিয়াহ'লে মই কিন্তু হাত সাৱটি বহি নাথাকোঁ বৰ্ণালী বাই ছবি অঁকা বন্ধ কৰক সেইটো ময়ো নিবিচাৰোঁ আৰু এইচব কথাই যদি মোৰ ৱাইফৰ ওপৰত যিকোনো কথা এটা এফেক্ট কৰে মই কাকো সোধাই নিদিওঁ লাগিলে নেওগে হওক বা তুমিয়ে হোৱা লাগিলে যিয়ে নহওক মই কাকো সোধাই নিদিওঁ আৰু এই কথাটো প্লিজ মনত ৰাখিবা মাইণ্ডেড আচলতে মানুহে যিটো বস্তু সদায় কাষত পায় কেতিয়াও তাৰ মূল্য বুজিব নোৱাৰে তুমি তোমাৰ মা দেউতাক সদায় কাষত পাই থকাৰ কাৰণে মাৰ অভাৱ কেতিয়াও অনুভৱ কৰিব নোৱাৰা যাক মায়ে এৰি গুচি যায় তাক সুধিবা যে মাৰ অভাৱ কি জীবন পাতৰ কুহি জীবন পাতৰ কুহি অঁ আপোনালোকৰ হৈ গ'ল নহয় হয় বাইদেউ আমি এতিয়া যাব পাৰোঁ নেকি ছাৰো ক'ত গ'ল জানো ছাৰ ক'ত গ'ল ক'ত গ'ল জানো আপোনাক বিচাৰি ল'ৰা এজন আহিছিলে ছাৰে তেওঁৰ লগত কিবা কথা আছে বুলি উলিয়াই লৈ গ'ল ল'ৰা মোক বিচাৰি আহিছিল কোন ল'ৰা চিনি নাপালোঁ নহয় বাইদেউ
ছাৰক কিন্তু ভিনদেউ বুলি মাতিছে। কোন হ'ব পাৰে ইয়াক ভিন্দু বুলি? ল'ৰাজন দেখাত কেনেকুৱা আছিল? অকণমান ওখ, দাঢ়ি আছে মুখত, বগা ব্লেজাৰ পিন্ধি আহিছে। পাৰ্থ নেকি? কিন্তু পাৰ্থৰ লগত তেওঁৰ কি কথা থাকিব পাৰে? পাৰ্থ ক'লৈ মাতি নিছে? বাইদেউ, আমি যাব পাৰোঁ নেকি? অঁ, যাব পাৰে। আপোনালোকক কিবা দিব লাগিছিলে নহয়? এওঁ কিবা পাতিছে নেকি? নাই নাই, একো নালাগে বাইদেউ। আচ্ছা, হ'ব বাৰু। পিছে এইখিনি ইয়াৰে কোনোবাই গাড়ী তুলি দিবনে? আমিয়ে আপোনাৰ গাড়ীত উঠাই দিব পাৰিম বাইদেউ। নাই নাই, নালাগে নালাগে। আমাৰ ড্ৰাইভাৰ আছে নহয়, সিয়ে পাৰিব। পিছে থেংক ইউ আপোনালোকক, বহুতখিনি সহায় কৰিলে আপোনালোকে। আমাক থেংক ইউ ক'ব নালাগে বাইদেউ, সেইটোতো আমাৰ দায়িত্ব। মানুহৰ সম্পৰ্কবোৰ বিশ্বাস আৰু যুক্তিৰ ওপৰতে প্ৰতিষ্ঠিত হয়। বুজা নাই? আচ্ছা, কোৱাচোন তোমাৰ দেউতা কোন? অধীৰ বৰগোহাঁই। আৰু তোমাৰ মা? বৰ্ণালী বৰগোহাঁই। কেনেকৈ জানিলা? হোৱাট? বৰ্ণালী বৰগোহাঁই হ'ল তোমাৰ দেউতাৰ পত্নী। সেই সম্পৰ্কত তেওঁ তোমাৰ মা। সেইটো হ'ল যুক্তি, মানে লজিক। যদি তুমি কেতিয়াবা সন্দেহ কৰি লোৱা যে বৰ্ণালী বৰগোহাঁই তোমাৰ মা হয়নে বাৰু? মোৰতো তেনেকুৱাই লাগে। যুক্তিৰ ওপৰত বিশ্বাস হেৰাই যায় নহয়নে? সেইকাৰণে সম্পৰ্ক এটা ধৰি ৰাখিবৰ কাৰণে যুক্তি আৰু বিশ্বাস, ট্ৰাষ্ট এণ্ড লজিক দুয়োটাৰে প্ৰয়োজন। গতিকে নিজৰ মাক অযথা সন্দেহ কৰি নাথাকিবা। সন্দেহে সম্পৰ্কৰ যুক্তিবোৰ নাইকিয়া কৰে, সম্পৰ্কবোৰ ঢিলা হৈ পৰে, সম্পৰ্কৰ বান্ধোন সুলুক থুলুক হয়। মাৰ লগত মোৰ কোনো টান নাই। তাৰ বাবে লাগিব মাৰ প্ৰতি তোমাৰ বিশ্বাস। তুমি কিন্তু তোমাৰ মাক বেয়া পোৱাৰ কোনো যুক্তি নাই। আচলতে মানুহে যিটো বস্তু সদায় কাষত পায় কেতিয়াও তাৰ মূল্য বুজিব নোৱাৰে। তুমি তোমাৰ মা দেউতা সদায় কাষত পাই থকাৰ কাৰণে মাৰ অভাৱ কেতিয়াও অনুভৱ কৰিব নোৱাৰা। যাক মায়ে এৰি গুচি যায় তাক সুধিবা যে মাৰ অভাৱ কি। তাক সুধিবা যে মাকৰ এষাৰ মাত পাবৰ কাৰণে তাৰ অন্তৰে কেনেকৈ হাহাকাৰ কৰি থাকে। তাৰমানে কি আপোনাৰ মা নাই? হেল্ল', মই তুলি। আপুনি কেলকাতা গৈ পালেনে? তুমি ল'ৰা দুজনক পেইণ্টিং সামৰিব দি ক'লৈ গুচি গৈছিলা? সিহঁতকেইটা মোৰ এমপ্লয়ী, বিশ্বাসী মানুহ। গতিকে তোমাৰ পেইণ্টিঙৰ একো খেলি মেলি নকৰে, দি থৈ যাব পাৰি। পেইণ্টিঙত সিহঁতে খেলি মেলি কৰিব বুলি মই একো ভবা নাই। মই জাষ্ট সুধিছোঁ তুমি মানুহজন ক'লৈ গুচি গৈছিলা? এনেই চিগাৰেট এটা খাবলৈ ওলাই গৈছিলোঁ। চোৱা, কলা বিশ্বত তুমি য'তে ত'তে স্মক কৰিব নোৱাৰা ন, তোমাৰো প্ৰেষ্টিজৰ কথা এটা আছে। চ' সেইকাৰণে ওলাই গৈছিলোঁ। চিগাৰেট খাবলৈ বহুত দূৰ যাবলগীয়া হ'ল চাগে ন? মই জনাতো তুমি কোনোবা ল'ৰাৰ লগত কথা আছে বুলি কৈ ষ্টলৰ পৰা ওলাই গৈছিলা। কোন আছিল সেই ল'ৰাজন
যে মোক বিচাৰি আছিল কোনে ক'লে তোমাক তোমাৰ বিশ্বাসী কৰ্মচাৰী দুটাই কোন আছিল ল'ৰাজন আছিলে এটা মোৰ মৰমৰ খোলালি যি একেবাৰে ভিন্দু বুলি আহি মাতিছিলেহি কোন পাৰ্থ প্ৰতিম মই কাৰো লগত কথাই পাতিব নোৱাৰো থাকিব পাৰে মোক কিবা কথা পাতিলোৱে যেনিবা তাতেনো কি হ'ল ডাঙৰ কথা নহ'লহেঁতেন যদি মোক বিচাৰি অহা ল'ৰাজনক তুমি মাতি লৈ নগ'লাহেঁতেন সিহঁতে তোমাৰ কাৰণে কি পেলাইছে নহয় মই একেবাৰে বুজি পোৱা নাই তুমি কাৰ লগত কি কথা পাতিলা মোক নোপোৱাৰ কাৰণটো কি সেগুন পাতৰ কুহি সেগুন পাতৰ কুহি বাইদেউৰ যে কি কাম এবাৰ নিব এবাৰ লগাব এই ফটোখনে এবাৰ বহুত নাম কৰিছে আকৌ জানো ইয়াতনো কি নাম কৰিব লগাটো আছে যিবোৰ আঁকিছে তাকো কিবা চকামকা তাতকৈ যদি বুজি পোৱাকৈ এখন স্পষ্ট ছবিকে আঁকিলেহেঁতেন তোৰ মগজে এইটো কথা ঢুকি নাপাবি এনেহি বুজি পোৱা পণ্ডিতটো বাইদেউ আৰু ছাৰে গাড়ীত পতা কথাবোৰ শুনি শুনি মই চব জনা হৈ গৈছোঁ আজিকালি গাড়ীৰ ভিতৰৰ কথাবোৰ যাতে গাড়ীৰ ভিতৰতে থাকে বাজলৈ উলিওৱাৰ কোনো দৰকাৰ নাই ইমান দিনে ওলাম বুলি ভবা হ'লে বহুত বদনাম ওলাব পাৰিলোহেঁতেন মোৰ কি দৰকাৰ লোকৰ গাড়ী বোকাত নমাব নিজৰ চকা ফচিব মোৰ গাড়ী ঠিক ৰাস্তাত চলাই থাকিলেই হ'ল বোকাত চকা সোমালেও তই সহায় কৰিবলৈও নাযাবি চিটিকি অহা বোকাত তোৰ গাতহে পৰিব কিমান চকা মই বোকাত ফচা দেখিছোঁ মই নামিলৈ ঠেলিব যাম কিয় মোৰ কাম হ'ল ড্ৰাইভিং ছিটত বহি গিয়াৰ লগোৱা এক্সেলেটৰ দবোৱা আৰু ক্লাছ দবোৱা ছবিখনে যিমানে নাম নকৰক কিয় ছাৰ বাইদেউ মনত যে কিবা এটা লাগি আছে সেইটো খাটাং বাইদেউৰ মুডটো একদিন মই ভাল দেখা নাই তুমিনো কি এই সৰু সৰু কথাবোৰ মুডটো বেয়া কৰি থাকা মই বুজি নাপাওঁ সৰু কথা মোক বিচাৰি অহা ল'ৰাজনক তুমি মাতি নি কথা পাতিলা মোৰ ল'ৰা কি কথা মোক ক'ব বিচৰা নাই এইটো কি সৰু কথা এতিয়া মানে মই কাৰো লগত কথাই পাতিব নোৱাৰো থাকিব পাৰে মোক কিবা কথা পাতিলোৱে যেনিবা তাতেনো কি হ'ল ডাঙৰ কথা নহ'লহেঁতেন যদি মোক বিচাৰি অহা ল'ৰাজনক তুমি মাতি লৈ নগ'লাহেঁতেন সিহঁতে তোমাৰ কাৰণে কি পেলাইছে নহয় মই একেবাৰে বুজি পোৱা নাই তুমি কাৰ লগত কি কথা পাতিলা মোক নোপোৱাৰ কাৰণটো কি একো নাই তেন্তে তেন্তে শুনা তোমাক বিচাৰি অহা ল'ৰাটো আন কোনো নহয় তোমালোকৰ সেই ইণ্টেৰিয়ৰ ডেকৰেটৰ কি তোমাৰ ভাইৰ মৰমৰ পাৰ্থ প্ৰতিম এইটো মোক যি লিনিয়াই মাতিব ভিন মঠ সি বাহিৰৰ পৰা যিমান মিঠা নহয় কিন্তু ভিতৰৰ পৰা মানুহটো ইমান মিঠা আৰু চিধা নহয় তুমি তাৰ লগত কি কথা পাতিলা তোমালোকৰ বোকা ছটিওৱা খেলখনৰ বাবে মোৰ মিছেছে যদি ছবি অঁকা বন্ধ কৰি দিয়ে তেতিয়াহ'লে মই কিন্তু হাত সাৱটি বহি নাথাকোঁ বৰ্ণালী বাই ছবি অঁকা বন্ধ কৰক সেইটো ময়ো নিবিচাৰোঁ আৰু এইচব কথাই যদি মোৰ ৱাইফৰ ওপৰত যিকোনো কথা এটা এফেক্ট কৰে মই কাকো সোধাই নিদিওঁ লাগিলে নেওগে হওক বা তুমিয়ে হওক লাগিলে যিয়ে নহওক মই কাকো সোধাই নিদিওঁ তাই কথাটো প্লিজ মনত ৰাখিবা মাইণ্ড ইট